পাৰ্থ এতিয়ালৈকে হোৱা নাই। ইতিমধ্যে ইমাম সাজু হৈছে আৰু হয়তো কিছু সময় পিছতে যে ঈদ উল ফিতৰ নামাজ আৰম্ভ হ'ব, যিহেতু এমাহ ৰোজাৰ অন্তৰ আত্মশুদ্ধি কৰাৰ এক মাহ, যি ৰমজান মাহ, আৰু প্ৰতিজন ইছলাম ধৰ্মী লোকসকলে যি আত্মশুদ্ধি কৰাৰ এক পবিত্ৰ মাহ, আৰু এই পবিত্ৰ মাহতে নিজৰ যি ধাৰ্মিক নীতি নিয়ম, নামাজ বা তাৰাবিৰ নামাজ আদি বিভিন্ন তেওঁলোকৰ যি ধৰ্মীয় নীতি নীতি ইছলাম ধৰ্মী লোকসকলে পালন কৰাৰ পিছত আৰু এই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজত একত্ৰিত হৈ এনেদৰে ঈদগাহ ময়দানসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিজদুবা আঞ্চলিক BSC ঈদগাহ ময়দানত, আৰু বিজদুবা ঈদগাহ ময়দানৰ পৰিৱেশ মই এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু যিহেতু কিছু সময় পিছতে ঈদ উল ফিতৰৰ নামাজ আৰম্ভ হ'ব আৰু ইতিমধ্যে ইমাম আহি উপস্থিত হৈছে, মোৰ সহযোগী সতীৰ্থ দেখুৱাব। এয়া বিজদুবা BSC ঈদগাহ ময়দানৰ পৰিৱেশ, আৰু বিশ্বজুৰি আজি ইছলাম ধৰ্মী লোকসকলে ঈদ উল ফিতৰৰ নামাজ কৰিব। আৰু ইতিমধ্যে বিভিন্ন ঈদগাহ ময়দানত কিছু ঈদগাহ ময়দানত 8টা বজাত আৰু কিছু ঈদগাহ ময়দানত হয়তো 9:30 নামাজ আৰম্ভ হ'ব, আৰু বিজদুবা ঈদগাহ ময়দানত 9:30 ঈদগাহ নামাজ আৰম্ভ হ'ব। ইতিমধ্যে নামাজ পঢ়াৰ বাবে যি ইছলাম ধৰ্মী লোকসকলে সাজু হৈছে, আৰু মই যিহেতু ইয়াতে স্থানীয় লোকসকল উপস্থিত আছে, তেওঁলোকৰ সৈতে কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আচ্ছা, কি ক'ব, যিহেতু আজি এমাহ ৰোজাৰ অন্তত আজি পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ, এই পবিত্ৰ দিনটোত ইছলাম ধৰ্মী লোকসকলৰ নিজৰ আত্মা শুদ্ধি কৰাৰ যি পবিত্ৰ মাহ বুলি কোৱা হয়, এই দিনটোত আজি কি ক'ব? আজিতো ঈদ উল ফিতৰৰ দিন, আমাৰ মুছলমানসকলৰ কাৰণে ডাঙৰ উৎসৱ। গোটেই মাহ মানুহবিলাক চবে মুছলমান ভাইসকলে ৰোজা ৰাখিছে। গোটেই মাহটো ৰোজা ৰখাৰ পিছত আল্লাহ তালাৰ হুকুম আৰু নবীৰ তৰিকাত চলি বহুত সাধনা কৰাৰ পিছত তেওঁলোকে নৈকট্য হাচিলো কৰিছে। তো আজি সমবেত হৈ আল্লাহৰ ওচৰত সবাই দোয়া প্ৰাৰ্থনা কৰিব, যাতে আল্লাহ তালা এই সমবেত জামাতক আল্লাহ কবুল কৰে। সবাইকে এই মানে ঈদগাহ মাঠৰ পৰা যেটা হাদিস পাকৰ কথা অনুযায়ী সবাই সমবেত হৈ দোয়া কৰিলে, সমবেত হৈ দোয়া কৰাৰ পিছত আল্লাহ তালা তাক মাগফিরাত কৰি দিয়ে, তাক ক্ষমা কৰি দিয়ে, জাহান্নামৰ পৰা নাজাদ কৰি দিয়ে। এই উদ্দেশ্যেৰে সবাই আমি ইয়াতে সমাবেত হৈছোঁ। আমাৰ ইমাম সাহেব মুফতি আবুল কালাম সাহেব আছে, বহুত বুজুৰ্গ মানুহ, একেতে সবাকে লৈ মুছল্লিসকলক লৈ ইনশাআল্লাহ দোয়া কৰিব। আৰু গোটেই বিশ্বৰ কাৰণে আমি আজি দোয়া কৰিম, আমাৰ অঞ্চলবাসী দেশবাসী, যাতে আমি সকলোৱে শান্তিভাৱে আমি বসবাস কৰিব পাৰোঁ। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এই ৰমজান মাহটো বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ দুখীয়া গৰীব নাই সকলে, যিসমূহ ধনী ব্যক্তি, যিসকলৰ ধন আছে, দুখীয়াসকলক দান কৰি, কিছু সংখ্যক দান কৰি তেওঁলোকৰ যাতে একে সময়তে তেওঁলোকে আনন্দ ফূৰ্তি উল্লাস কৰিব পাৰে, সকলোৱে ঈদগাহ ময়দানত ওলাই আহিব পাৰে এই মাহটো, পবিত্ৰ মাহটোত। এই ক্ষেত্ৰত আপুনি কি ক'ব ভাৰতবৰ্ষ বা অসমৰ ৰাইজক? আজি যিহেতু মিলাপ্ৰীতি ভাতৃত্ববোধ বিয়পা এক দিন, পবিত্ৰ দিন, কি ক'ব? আচ্ছা, আজি পবিত্ৰ ঈদৰ দিন, সময়ও আমাৰ কম। পবিত্ৰ ঈদৰ উদযাপিত কৰাৰ কাৰণে BSC ঈদগাহ মাঠ অৰ্থাৎ বিজদুবা, সন্তাবাৰী, চৰাইগাঁও, এই 3 গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ BSC ঈদগাহ মাঠ নামকৰণ কৰি ইয়াত প্ৰায় 5-6 হাজাৰ মানুহ আমি প্ৰতিবাৰে নামাজ অনুষ্ঠিত কৰোঁ। ইয়াত ৰমজান উপলক্ষে যেহেতু ক'ব দিছে, ৰমজানত আমাৰ এই প্ৰতিজন মানুহে ধনীৰ পৰা আৰম্ভ কৰি গৰীবলৈকে এই ঈদ উদযাপন কৰে, আনন্দিত কৰে। গতিকে মই ক'ব খোজোঁ, এই ৰমজান মাহত আমাৰ প্ৰতিজন মানুহে ধনৰ সদ্ব্যৱহাৰৰ কাৰণে, গৰীব দুখীয়াৰ কাৰণে মৰম কৰি 5-10 টকা, 50 টকা, 200 টকা ইত্যাদি ফিতৰা নামকৰণ কৰি বা জাকাত হিচাপে প্ৰতিজন মানুহে ইনশাআল্লাহ দান দি আছে। আমাৰ ৰাইজৰ তৰফৰ পৰাও দান দি আছে। আৰু লগতে এই ঈদগাহ মাঠৰ ডেভেলপমেণ্টৰ কাৰণে আমি নিতান্ত মানে পিছ পৰি আছোঁ। গতিকে এই ডেভেলপমেণ্টৰ কাৰণে আমাৰ এই ঈদগাহ মাঠৰ সমূহ ৰাইজৰ তৰফৰ পৰা 10-20 টকা, 50 টকা, 100 টকা, 200 টকা পৰ্যন্ত দান দি আছে। গতিকে আজিৰ এই শুভ দিনটোত ৰাইজ তথা অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমান আজিৰ দিনটো ঈদ উৎসৱ পালন কৰি আছে। আমিও এই তৰফৰ পৰা বিশ্বৰ লগতে জনসাধাৰণক আহ্বান জনাওঁ, অসমৰ জনসাধাৰণক যাতে সকলোৱে আনন্দ উৎসৱত অংশগ্ৰহণ কৰি ঈদ উদযাপিত কৰিব পাৰে, মই তাৰে আশা কামনা কৰোঁ।
হয় এয়া হ'ল বিজডুবা বিএছচি যি বিজনীৰ পৰিৱেশ আৰু বিজডুবা আঞ্চলিক ঈদগাহ ময়দান আৰু কিছু সময় পিছতে যিহেতু ঈদৰ নামাজ আৰম্ভ হ'ব আৰু ইতিমধ্যে ইমাম সাজু হৈছে আৰু পবিত্ৰ যিহেতু এমাহ ৰোজাৰ অন্তত আৰু প্ৰতিজন ইছলাম ধৰ্মী লোকসকলৰ আত্মা শুদ্ধিকৰণৰ যি মাহ পবিত্ৰ মাহ আৰু এই মাহটোক সকলে এবছৰৰ কাৰণে প্ৰতিজন ইছলাম ধৰ্মী লোকসকলে অপেক্ষা কৰে আৰু এই পবিত্ৰ মাহটোত তেওঁলোকৰ যি প্ৰতিজন ব্যক্তিৰ যি গুনাহ মাগফিৰাতৰ তেওঁলোকৰ দোৱা কৰে প্ৰতিজন ব্যক্তিয়ে আৰু এনেধৰণে আজি ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ নামাজ পঢ়াৰ বাবে ইতিমধ্যে সাজু হৈছে এয়া মই বিজনীৰ যি বিএছচি বিজডুবা আঞ্চলিক ঈদগাহ ময়দানৰ পৰিৱেশ দেখুৱালোঁ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ